ভাৱে জোৰদা হৈ গ'ল। তেতিয়া মই ভাবিছিলো যে এই জেগাখন মই সলনি কৰিব লাগিব। তেতিয়া মোৰ বয়স খুব কম, মই হাইস্কুলত পঢ়ি আছো। হাইস্কুলত পঢ়ি থাকোঁতে এই ভাৱটোৱে মোৰ মনত স্থিতি লোৱাৰ কাৰণে এদিন মই আহি আকৌ কেন্দুগুৰি ২ নং বামুণ গাঁৱৰ যোৰহাটৰ মাজমজিয়াত অৱস্থিত এখন গাঁৱত মই ঘৰ দুৱাৰ পাতি এতিয়া ইয়াতে মই আৱাস ভূমি হিচাপে স্বীকৃতি দি মই বসবাস কৰি আছো ছাৰ। আৰু আপুনি মোৰ আগৰ ব্যৱসায়ৰ কথা সুধিছে। হয়, মই আকৌ কৈছো উপাৰ্জনৰ 7টা চোৰত মই জুতি লৈছো। ক'ত কেনেকে বেছি উপাৰ্জন হয় দৈনন্দিন মই মাথা মাৰিছিলো। মই জীৱনত কেইবাবাৰো চাকৰিটো নিযুক্তি হৈছো। চাকৰি যিটো পইচা সেই পইচাটো মোক আঘাত দিয়া বাদ দি অন্য একো নিদিছিলে। মাহটো খাটি শেষত যিকেইটা পইচা পাওঁ মই তেতিয়া ভাবিছিলো এইটো কি কৰিম। তেতিয়া মই বাৰ বাৰ নিজকে ঠিক কৰিছিলো, ৰমেন তই ব্যৱসায়ে কৰিব লাগিব, ৰমেন তই ব্যৱসায় কৰিব লাগে, ব্যৱসায় বাদ দি তোৰ কোনো গতি নাই। তেতিয়া মই 1982 চনত গ্ৰাম সেৱক হিচাপে নিযুক্তি পাইছিলো শিৱসাগৰ নিমনাগড়ত। গ্ৰাম সেৱক কৰি থাকোঁতেই মই কাঠৰ ব্যৱসায়ীসকলক দেখিছিলো যে তেওঁলোকে বস্তা বস্তা পইচা ঘটে। মই সহজকে তেওঁলোকক ওচৰ চাপিছিলো আৰু তেওঁলোকে মোক এই কামখিনি শিকাই নিছিলে। শেষত মই জীৱনৰ সৰহসংখ্যক সময় কাঠৰ ব্যৱসায়ী হিচাপে পাৰ কৰিলো। উপাৰ্জনৰ ক্ষেত্ৰত যদি মই কওঁ, মই যথেষ্ট উপাৰ্জন কৰিছিলো। মোৰ পৰিয়ালক যিমানখিনি পইচা লাগে তাতকে মই বেছি পইচা ঘটিছিলো। কিন্তু এটাই কথা, মোৰ মোৱাই ভাগিন ককাই ভাই ভাগিন ভতিজা সব দৰিদ্ৰ আছিলে, মোৰ উপাৰ্জনে কিন্তু তাত কোনো থুহি নাটানিলে। শেষত মই আকৌ ভাবিছিলো যে ডাইভাৰ্চিটিত আহিব লাগিব, উপাৰ্জন কেনেকে বেছি হয় সেইটো কথা চিন্তা কৰিব লাগিব। সেই সূত্ৰে আহি মই আজি ইণ্ডাছ বিভাৰ মজিয়াৰ পৰা এজন ডিষ্ট্ৰিবিউটৰ হিচাপে আপোনালোকৰ লগত কথা পাতিছো। এই ক্ষেত্ৰত আপোনালোকৰ অনুগ্ৰহ অনস্বীকাৰ্য। প্ৰত্যেকজন গুৰুৱেই, প্ৰত্যেকজন মোৰ লাইন অফ স্পন্সৰশ্বিপে এদিনৰ পাছত এদিন প্ৰতিটো ক্ষণৰ পাছত ক্ষণত পৰামৰ্শ দি হাতত হাত ধৰি এখোজ এখোজকে আগবঢ়াই নিয়াত আজি মই এটা এইটো সাৰ্থক ৰেংক বুলিয়ে কওঁ মোৰ কাৰণে যে ষ্টাৰ 1000 ৰেংকত মই বিলং কৰিছো। ইয়াত ছাৰ আপোনালোকৰ অৰিহণাই বহুতে। ধন্যবাদ ছাৰ। হয় হয় হয়, খুব সুন্দৰ খুব সুন্দৰ। ৰমেন ছাৰৰ আমি এডুকেশ্যনৰ বিষয়ে শুনিলো। তেখেতে চাকৰি পাইছিলে, চাকৰি যথেষ্ট চাকৰি কেইদিনমান এমাহ দুমাহ মান এটা চাকৰি কৰি তেখেতে আকৌ নকৰিলে, তাৰপিছত ব্যৱসায়ত নামিলে। চ' এইখিনি তেখেতৰ অনুভৱ। এতিয়া আপুনি কওক, আপোনাৰ ইমানখিনি কৰ্মব্যস্ততাৰ মাজত ইণ্ডাছ ৰিভাৰ বিষয়ে আপুনি চোৱাৰ সুবিধাকণ কেনেকে পালে আৰু সেই সময়ত আপোনাৰ অনুভৱ কেনেকুৱা আছে তাৰ বিষয়ে অলপ আমাক সকলোকে জনাব। কামটো কৰি যেতিয়া আগবাঢ়ি আছিলো, ঘৰ সংসাৰ চলি আছিলে। আমাৰ এগৰাকী ছোৱালী, তাইও ইণ্ডাছ বিভাগতে জড়িত। মাকে সৈতে আমি 3জন এখন ঘৰত, বিশেষ উপাৰ্জনো কৰিব নালাগে। খুব হাৰ্ড ৱৰ্ক কৰি থকা দেখি এদিন মোৰ ছোৱালীয়ে নিজেই ক'লে যে দেদে, মোক দেদে বুলি কয়, যে দেদে তুমি কামটো সলাব লাগিব। তেতিয়া ময়ো খুব অন্তৰৰ অনুভৱ আছিলে যে জীৱনত গোটেইখিনি সময়ত কঠোৰ পৰিশ্ৰম কৰিছো, এতিয়া মই অলপ স্মাৰ্ট ৱৰ্কৰ ফালে গতি কৰিব লাগিব। 3rd চেম পঢ়ি থাকোঁতে JB কলেজত ডিগ্ৰী, তেতিয়া মোক লক্ষীপ্ৰাণ ছাৰৰ কথা আহি ঘৰত কৈছিলে। ছাৰে এনেকুৱা এটা কনচেপ্টৰ কথা ক'লে, তাই সেইটো খুব মুগ্ধ হ'ল। মোক কৈছিলে, তেতিয়া মই অকণমান প্ৰকাৰণকে ধমকি দিলো, ডিগ্ৰীটো নোহোৱাৰ আগতে তুমি এইবোৰ কি উলিয়াইছা, আগতে ডিগ্ৰীটো কৰা পিছত ব্যৱসায়ৰ কথা। তেতিয়া মনে মনে থাকিল। মনে মনে থকাৰ পাছত ডিগ্ৰী পাছ কৰাৰ পাছত যেতিয়া ইউনিভাৰ্চিটিলৈ যাবলৈ ওলাইছে, গড মাষ্টাৰ প্লেন ভগৱানে চাই আছিলে, ডিগ্ৰী কৰিলো বুলি কৈছিলো। ডিগ্ৰী হৈ ইউনিভাৰ্চিটিলৈ যোৱাৰ আগমুহূৰ্তত ভগৱানে আকৌ 2জন দেৱদূত আমাৰ ঘৰলৈ পঠাই দিলে, এগৰাকী ছোৱালী আৰু এগৰাকী মোৰ ৰেচপেক্টেড ছাৰ। তেখেতসকলে আহি মোক যেতিয়া কনচেপ্টটো দেখাইছিলে, মই কাঠৰ কামতে লেটি পেটি আছিলো, মোক ঘৰত কাম কৰা মানুহ বুলি ভাবিছিলে, মোক কোনো গুৰুত্ব দিয়া নাই। কথাখিনি ঘৰত মাকক আৰু জীয়েকক কৈ আছে, মই আঁতৰৰ পৰা শুনি আছিলো। লাইনটো নাইকিয়া হলত, ফেনখন নাইকিয়া হলত মই বিচনীয়ে বিচি দিছিলো। খুব সাংঘাতিককে নয়ন চাই ডাঙৰ ডাঙৰ চকু মেলি চাইছিলে যে কাম কৰা মানুহটোৱে মোক কিয় ডিষ্টাৰ্ব কৰি আছে। শেষত যেতিয়া প্লেনটো শেষ হ'ল, মই একো কোৱা নাই, ডাইৰেক্ট খালি ছোৱালীক সুধিছিলো, দে তোমাৰ হাতত কেছ কিমান আছে।
পাছদিনা ইউনিভাৰ্চিটি যাব, যিমানখিনি নগদ পইচা আছে বজাৰত যাই থৈ আহিলে। তেতিয়া ক'লে মোৰ হাতত 6,000হে আছে দেউতা। তেতিয়া মই তেখেতক তাৰপিছতহে সুধিছো পইচা কিমান দিব লাগিব। তেতিয়া তেখেতে ক'লে 12,400। মই একো কোৱা নাছিলো। মই তেখেতক সুধিছিলো আপুনি চেক এখন দিলে নিবনে? চেকখন কিতাপৰ UBI ব্ৰাঞ্চৰ, মই আপোনাক চেল্ফ চেক দি দিম। একো কথা ভবা নাই, মই চেকখন বিদালি দাই দি দিলো। মোৰ ঘৰৰ পৰা লৈ নয়ন চাই ৰুমি দেৱীক দেখুৱালেগে যে আপুনি ব্যৱসায়টো নকৰিলে কি হ'ব। ৰুমি দেৱীক এবছৰ আগৰ পৰা দেখুৱাই আছিলে। তেতিয়া ৰুমিয়ে লগে লগে মোক জইন কৰা দেখি ৰুমি দেৱীয়ে লগে লগে জইন কৰি দিলে। মই এবাৰো ৰুমিক এপ্ৰ'চ কৰা নাছিলো, কোৱা নাছিলো মই ব্যৱসায়টো কৰিছো তুমি কৰা। এই ইণ্ডাষ্ট্ৰী মোৰ প্ৰথম আগমন। আচ্ছা আচ্ছা, আৰম্ভণিটো খুব সুন্দৰ। আপুনি খুব সুন্দৰকে ডিচিশ্যন ললে, এবছৰ পিছত হলেও আমাৰ লগত আহিলে। সো এই জাৰ্নিটোত আপুনি যেতিয়া এজন ব্যক্তিক বিজনেছটোৰ কাৰণে এপ্ৰ'চ কৰে, যেতিয়া সেই ব্যক্তিজনে আপোনাক নিগেটিভকে কয় যে বিজনেছটো নকৰো, বা আপুনি বহুত ক্ষেত্ৰত মোক কৈছে যে হাজবেণ্ডজনে কৰিবৰ কাৰণে বহুত মন আছে কিন্তু মহিলাসকলে নিদিয়ে, আমি এই ক্ষেত্ৰত বহুত ফেইলাৰ হৈছো বুলি আপোনাৰ লগত যাওঁতে আপুনি কেইবাবাৰো কৈছে। আপোনাৰ মই সকলোকে কৈছো ৰমেন ছাৰৰ লগত অলমোষ্ট 50টাৰ ওপৰত প্লেনিং এনেকুৱা হৈছে য'ত হাজবেণ্ডজনে কৰিবৰ কাৰণে মন আছে কিন্তু ৱাইফে নিদিয়ে। অকে, ৱাইফে নিদিয়ে। আৰু তেতিয়া ৰমেন ছাৰ মোক এটা কথাই কৈছে যে আমাৰ লগত এগৰাকী মহিলা থকা হলে ভাল আছে। এই ক্ষেত্ৰত কোনোবা এগৰাকী মহিলা আমাৰ টিমত যদি আহি কাম কৰি দিলে ভাল আছিলে, কাৰণ মহিলাসকলে আমাৰ কথা নুশুনে। সো এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা? তেতিয়া আপোনাৰ ফিলিংছটো কেনেকুৱা হয় যেতিয়া এজন ব্যক্তিয়ে পইচা দিম বুলি কয়, বিজনেছটো কৰিম বুলি কয়, সেকেন্ড টাইম আপুনি আকৌ যায়, তাৰপিছত যেতিয়া পইচাটো নিদিয়ে, এই ক্ষেত্ৰত আপোনাৰ অনুভৱটো কেনেকুৱা? অনুভৱটোৰ কথা যেতিয়া আমি এটা কথা কওঁ, আমাৰ অলিখিত এখন আবেদন আছে যে আমি যাৰ ঘৰলৈ যাওঁ কিবা উদ্দেশ্য আৰু লক্ষ্য লৈ যাওঁ, আৰু সেইমতে যথেষ্টখিনি চেক্ৰিফাইচ কৰাৰ পাছত যদি সেই উদ্দেশ্যটো পূৰণ হয় তেতিয়া ভাল লাগে। যেতিয়া নিগেটিভ হয় বা তেওঁলোকে অস্বীকাৰ কৰে, পুৰুষে হাঁ কলে মহিলাগৰাকীয়ে না কয়, প্ৰথমে অলপ বেয়া লাগিছিলে, কিন্তু শেষত এইটোৱে বুজিলো এইটোৱে স্বভাৱ সিদ্ধ আৰু এইটোৱে স্বাভাৱিক। যেতিয়া অনুভৱ কৰিলো ই এটা বৈশিষ্ট্য মহিলাসকলৰ, ই এটা পৰিয়ালৰ বৈশিষ্ট্য, হয়তো এই পজিটিভ নিগেটিভৰ দুটা ভাৰসাম্যতা ৰক্ষা কৰি বা সমাজৰ এটা যাত্ৰাতে এটা পৰিয়াল চলি আছে। শেষত বেয়া নোপোৱা হলো, কোনোবাই সহজভাৱে হাঁ কৰি দিলে বেয়াহে লাগে ছাৰ। আৰু এটা মানসিক প্ৰস্তুতি আছিলে যে এই কামখিনি কবলৈ যাওঁতে আমি ইমান মাষ্টৰ নহয়, আমাৰ কথা চবেই পাব, আৰু আমি ইমান আদৰ্শপ্ৰেৰিত পুৰুষ নহয় যি আমাক গ্ৰহণ কৰিব, আৰু স্বাভাৱিকতে এইখিনি হয়। হয় হয় হয়। সো সকলোৰে ক্ষেত্ৰত এইটো হ'ব যেতিয়া আমি এজন ব্যক্তিক লগ কৰো বা তেখেতক আমি ডিজিটেলি কথা পাতো, তেতিয়া আপোনাৰ ধৰক যেতিয়া পেমেন্টটো দিব লগা থাকে তেতিয়া তেওঁলোকে নিদিয়ে। যেতিয়া আপোনাৰ মেক্সিমাম ব্যক্তিয়ে নিদিয়ে, আপোনাৰ ধৰক এটা সপ্তাহত আপুনি এক্সপেক্ট কৰিছিলে 10জন ব্যক্তি মোৰ লগত বিজনেছত আহিব, যেতিয়া এজনো সেই সপ্তাহত বিজনেছত নাহে, তেতিয়া আপোনাৰ কেতিয়াবা দুখ লাগে নে বাৰু? এটা কথাই লাগে ছাৰ, যিহেতু পৰিয়ালটোত মই অকলে নহয়, এখন ঘৰ আছে, এটা ডেইলি আছে। মই দিয়া সময়খিনি যদি কিবা এটা মোৰ ঘৰলৈ ৰিটাৰ্ণ আহে তেতিয়া মই সুখী হ'ম, পৰিয়ালটো সুখী হ'ব। আৰু এটা কথা মই ভাবিছিলো ছাৰ, আগতে বুজি পাইছিলো, নেটৱৰ্কিং মাৰ্কেটিঙত মই প্ৰথমতে দিবই লাগিব। সময় হওক, ধন হওক, তন হওক, মন হওক, প্ৰথমে বিনিয়োগ কৰিব লাগিব। শেষত more than 10 times, more than 1000 times, more than লাখ টাইম হৈ আমাৰ ওচৰত ঘূৰি আহে। সেইখিনি মই দেখিছিলো, ইতিহাসে বুজাইছিলে। সেইকাৰণে ভিতৰৰ পৰা মোৰ ভয়ংকৰ এটা মানসিক প্ৰস্তুতি আছে, আজ নেহি দেগা কাল কাহা যায়গা, কালটো মিলেগাই মিলেগা। সেই ভাৱটো ছাৰ সদায় থাকে। হয় 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 হয়, খুব সুন্দৰ খুব সুন্দৰ। সো ৰমেন ছাৰ, আপুনি আৰু এটা কথা এইখিনিতে ক'ব, আপোনাৰ এতিয়ালৈকে টোটেল ইনকাম ইণ্ডাষ্ট্ৰীৰ পৰা কিমান হৈছে? টোটেল আৰ্নিং আপোনাৰ কিমান হৈছে? মই 285 সপ্তাহত জইন কৰিছিলো। 285 সপ্তাহত জইন কৰি মই ঠিক 3-4 সপ্তাহ মই এনেই ঘৰত বহি থাকিলো, তাৰ কোনো ৱাদি পোৱা নাছিলো। মোৰ ওচৰত কোনো তেতিয়া নাছিলে। প্ৰণৱ ছাৰ, মনজিত ছাৰ, আপোনালোক কোন মই কাকো চিনি নাপাওঁ, আৰু বৰঞ্চ কিছুমান টেকনিকেল ডিফেক্টত আমি চিষ্টেম পোৱা আঁতৰি থাকিব লাগিছিলে। শেষত এনেকুৱা হ'ল যে ক'ৰবাত মুলুংকে ওলালো, মুলুংকে হেৰাই গলো, তেনেকুৱা নিচিনাই বুলি ভাবিছিলো। শেষত গড মাষ্টাৰ প্লেন,
আকৌ আমি আপোনালোকক লগ পালো তেতিয়া 295ত মই ষ্টাৰ হলো 295ত ষ্টাৰ হৈ 305ত মই ষ্টাৰ 250 হলো 305 সপ্তাহত ষ্টাৰ 250 হোৱাৰ পাছত 316 সপ্তাহত মই ষ্টাৰ 500 হলো প্ৰথম দুটাৰ গেপ 10 সপ্তাহ আৰু তৃতীয়টো গেপ হল 11 সপ্তাহ মই তেতিয়া অনুভৱ কৰিছিলো মোৰ গতিটো বেছি হৈছে নেকি মইতো শিকিবলৈ বহুত বাকি আছে দেখোন মই যদি এইভাগে আগবাঢ়ি যাওঁ ক'ৰবাত অপৰিণত হিচাপে হেৰাই যাব লাগিব নেকি মই তেতিয়া আকৌ খুব ষ্ট্ৰেংথ লৈছিলো যে মই শিকিব লাগিব শিকিবলৈ মই আগ্ৰহ কৰিছিলো যথেষ্ট ইউটিউবৰ ভিডিঅ' পঢ়িছিলো সেমিনাৰ এখনো খালি নোহোৱাকৈ চাইছিলো মোৰ জীৱনত ফিজিক্যাল সেমিনাৰ দুখনেই মই বন্ধ হৈছিলে এখন ঘৰৰ একেবাৰে নিৰ্বাচিত এগৰাকী বিয়া আছিলে দৰা হিচাপে যাব লাগিব বৰযাত্ৰীৰ লগত জোৰোণ পিন্ধাবলৈ সেইদিনা আৰু আন এদিনা মই হঠাৎ ইয়াৰ পৰা ফিল্ডৰ কামত আঁতৰি যাওঁতে মই টাইমটো মেনেজ কৰিব নোৱাৰি মই ফিজিক্যাল সেমিনাৰ দুদিনেই মোৰ জীৱনত মই ক্ষতি কৰিলো যেতিয়া মই ভাবিছিলো শিকিব লগাটো নিশ্চিত আৰু মই টিমতো কৈছিলো আপোনালোকে যদি সেমিনাৰ এইভাগে এনজয় কৰি থাকে ব্যৱসায়টো অট'মেটিক টিকি যাব আৰু ব্যৱসায়টো অট'মেটিক গ্ৰথ হ'ব আৰু তাকে যদি নকৰো আমি ব্যৱসায়ৰ পৰা হেৰাই যাম ফলত সেইটোৱে হৈছে যিকেইজন সেমিনাৰ এনজয় কৰি থাকিলে টিকি থাকিলে তেওঁলোক সেমিনাৰ এতিয়ালৈকে ব্যৱসায়ত আছে যিসকল সেমিনাৰ নাহিলে সিস্টেমৰ পৰা আউট হৈ থাকিলে তেওঁলোক কিন্তু আউট আৰু এতিয়া সুধিছিলে মোক মোৰ ইনকম কিমান হ'ল তেতিয়া 367 উইকত মই 1 লাখ টকা এক্ৰছ কৰিছো তেতিয়া মই লাখপতি বুলি আপোনালোকে মঞ্চতে ঘোষণা কৰিছিলে তেতিয়া এটা অনুভৱ হৈছিলে যে এতিয়ালৈকে জীৱনত বহুত পইচা ঘটিলো কিন্তু কোনেও মোক ধনী বুলি স্বীকৃতি দিয়া নাই এতিয়া মই ধনী হোৱা নাই মোক মঞ্চত স্বীকৃতি দিছে মই ইণ্ডাছ বিভাৰ অকমান লাখপতি যেতিয়া আপুনি বুজাই দিছিলে 1 লাখ টকা উপাৰ্জন কৰিবলৈ আমি 10 লাখ টকা বিনিয়োগ কৰিব লাগিব আৰু বিনিয়োগ কৰাৰ পাছত কঠোৰ পৰিশ্ৰম কৰিব লাগিব এতিয়া দেখিছো বিনিয়োগ জিৰো ডেইলি এনজয় কৰিছো হাঁহিছো মাতিছো ফূৰ্তি কৰিছো নাচিছো বাগিছো আৰু 1 লাখ টকা উপাৰ্জন হৈছে মই এই এখন মঞ্চত মোক গামোচা পিন্ধাইছে চেলেং চাদৰ পিন্ধাইছে জাপি পিন্ধাইছে মই এজন লাখপতি বুলি সেইদিনা অনুভৱ কৰিছিলো ছাৰ মই জীৱনত কেতিয়াবা পুণ্য কৰি থৈছিলো যাৰ কাৰণে এইখিনি মই পাইছো ধন্যবাদ ছাৰ হয় 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 সো এইখিনিতে মই ৰমেন ছাৰৰ কথাখিনিৰ পৰা দুটা কথা সকলোকে এড কৰিব বিচাৰিম ৰমেন ছাৰে কৈছে ইয়াৰ পৰা যেতিয়া তেওঁ 1 লাখ টকা উপাৰ্জন কৰিলে এই 1 লাখ টকা আৰ্নিঙৰ ক্ষেত্ৰত মই এটা কথা আপোনালোকক ক'ব বিচাৰিছো চাওক আমি যদি বিজনেছটোত 12,400 rupeesৰ বিজনেছ ৰাইট সাইডত আৰু 12,400 rupeesৰ বিজনেছ লেফট সাইডত অলমোস্ট 24,800 টকা বিজনেছ দিলে আমাৰ কিমান উপাৰ্জন হয় 1,000 rupees উপাৰ্জন হয় গতিকে কোম্পানীয়ে ষ্টাৰ 1000 জনক কিয় আটাইতকৈ ভ্যালু দিয়ে তাৰ ৰিজন হ'ল এজন ষ্টাৰ 1000 কোম্পানীক কিমান বিজনেছ দিছে আপোনালোকে ক্যালকুলেট কৰি চাব পাৰে so 24,000 business that means 12,400 rupees right of 12,400 rupees left of business দিয়াৰ পিছত আমি কিমান পাইছো 1,000 rupees পাইছো গতিকে 1 লাখ টকা পাবলৈ হলে আমি কিমান বিজনেস কোম্পানীক দিছো এটো আপোনালোকে ক্যালকুলেশন কৰি সাতত দৰকাৰ হলে দিব পাৰে তেতিয়া আমি গম পাম ইয়াত ম্যাথমেটিশিয়ান কিমান আছে আৰু আপোনালোকো অলপ বিজি হ'ব নহলে অকল শুনি থাকিলে আৰু টোপনিও যাব পাৰে ওকে স্পেশালি ৰমেন ছাৰ কথাটো টোপনি নাযায় তথাপিতো ক্যালকুলেশনৰ কাৰণে আপোনালোকক চান্স দিছো যে 1000 টকা উপাৰ্জন কৰিবৰ কাৰণে তো আমি আগতে স্কুলত পঢ়িছিলো 1000 টকা উপাৰ্জন কৰিবৰ কাৰণে আমি কোম্পানীক 24,800 rupeesৰ বিজনেস দিছো গতিকে 1 লাখ টকা যদি আমি উপাৰ্জন কৰিছো তেতিয়াহলে কোম্পানীক কিমান বিজনেস দিছো আপোনালোকে ভাবক আৰু সেই হিচাপত কোম্পানী আমাক ৰেসপেক্ট দিছে ৰিকগনিশন দিছে টিমত যথেষ্ট ব্যক্তিৰ ডেভেলপমেন্ট তাৰ লগত জড়িত হৈ আছে সেই কাৰণে ষ্টাৰ 1000ক লাখপতি হিচাপে কোম্পানীয়ে খুব সুন্দৰ এনাউন্সমেন্ট কৰে আৰু দ্বিতীয় কথাটো হ'ল ৰমেন ছাৰে যেটো কথা ক'লে যে বিজনেসটো ষ্টাৰ্ট কৰি প্ৰথম অৱস্থাত মই কোনো ওয়াদি পোৱা নাছিলো এই ক্ষেত্ৰত মই কওঁ বহুত ডিস্ট্ৰিবিউটৰ এনেকুৱা হয় তেওঁলোকে এটা কথা গম নাপায় যে কাৰ পৰা আমি গাইডেন্স লব লাগে আৰু কাৰ পৰা গাইডেন্স লব নালাগে কেতিয়াবা আপোনাক যিজন ব্যক্তিয়ে বিজনেছত চিনাকি কৰি দিছিলে সেই ব্যক্তিজনে সিস্টেমটো নিজে বুজি নাপায় তেওঁ জাস্ট প্ৰডাক্টটো ভাল লগাৰ কাৰণে হয়তো আপোনাক ক'লে বা ধৰক আপোনাক জয়েন কৰালে তেওঁ কিবা এটা প্ৰফিট পাম বুলি ভাবি ইনস্ট্যান্টলি আপোনাক ফোৰ্স কৰি তেওঁ জয়েন কৰাই দিলে তাৰ পিছত
তেওঁ বিজনেছটোৰ পৰা আঁতৰি গুচি যায় আৰু সেই সময়ত যদি আপুনি তেখেতৰ লগত কানেক্ট নহয় সিনিয়ৰ ব্যক্তিজনৰ লগত কানেক্ট হৈ যায় তেতিয়াহলে কি হ'ব আপোনাৰ বিজনেছত গ্ৰোথটো বেছি হ'ব যেটো ৰমেন ছাৰৰ লগত হ'ল ৰমেন ছাৰ ষ্টাৰ্টিংৰ পিছত তেখেতৰ লগত যিজন ডাইৰেক্টলি সাপোৰ্ট কৰি আছিলে সেইজন ব্যক্তিয়ে কিছুমান অলপ খেলিমেলি কৰিলে প্ৰডাক্টৰ খেলিমেলি পেমেন্টৰ খেলিমেলি তাৰ পিছত তেখেতৰ লগত ডিসকানেক্ট হৈ গ'ল ডিসকানেক্ট হৈ যোৱাৰ পিছত এদিন প্ৰণৱ ছাৰ মনজিত ছাৰ আৰু মই আমি তিনিজন মিলি ৰমেন বৰা ছাৰ আৰু তেওঁৰ টিমৰ দুইজন ডিস্ট্ৰিবিউটৰৰ লগত এটা কাউন্সেলিং কৰিলো আৰু সেই কাউন্সেলিং কৰা দিনাখনৰ পৰা ৰমেন ছাৰ বিজনেছটো সিৰিয়াছ হৈছে হয়নে বাৰু ছাৰ সো হেতু কাৰণে কাউন্সেলিংটো যথেষ্ট ইম্পৰ্টেন্ট গতিকে কোনোবা ব্যক্তি যদি বিজনেছত আহিছে তাৰ পিছত ডেভেলপ হোৱা নাই তাৰ ৰিজন এটো নহয় যে তেওঁ সাপোৰ্ট নেপালে তাৰ ৰিজন এটো হ'ব পাৰে কাৰ পৰা সাপোৰ্ট লব লাগিছিলে তেওঁ সেই কথাটো গম নাপালে তেওঁ সেই বস্তুটো অনুভৱ কৰিব নোৱাৰে ওকে সো এতিয়া ৰমেন ছাৰ লগত আমি নেক্সট কোৱেশ্চনটোৰ ওপৰত কথা পাতিম সো নেক্সট আপোনাৰ কোৱেশ্চনটো হ'ল আমাৰ ফালৰ পৰা যে ইন্দ্ৰজিভাত আমি দেখিছো আপুনি যথেষ্ট হাৰ্ড ওয়াৰ্ক কৰি আছে ওকে আপুনি যথেষ্ট হাৰ্ড ওয়াৰ্ক কৰি আছে নৰমালি আপোনাৰ বয়সৰ যিসকল ব্যক্তি আমি সমাজত দেখিছো তেওঁলোকে আপোনাৰ হাত চাপৰি মাৰি তাল কুবাই আপোনাৰ প্ৰসাদ আপোনাৰ কল এইবিলাক খাওঁতে বৰ্তমান সমস্যা পঠাইছে বা কিছুমানে আপোনাৰ সৰু ল'ৰা ছোৱালীৰ লগত নাতি পুতি উমলোৱা এনেকুৱা বিলাকৰ টাইমতে কামতে বেছিকে তেওঁলোকে ফোকাস কৰিছে আপুনি এই বয়সটো আপোনাৰ বয়সটো ক'ব সকলোকে এই বয়সটো ইমান এনাৰ্জেটিক ভাৱে আপুনি কাম কৰি থাকিব পাৰিছে তাৰ কাৰণটো আপুনি কি বুলি ভাবে আমি সদায় ছাৰ বাহিৰৰ পৰা মোটিভেশনটো পোৱাকে আমি নিজে নিজক ভিতৰৰ পৰা মোটিভেশন কৰিব লাগিব আৰু তাৰ কাৰণে মই মোৰ কাৰণে মই মাষ্টাৰ মই মোৰ কাৰণে নিজেই গুৰু মই মোৰ কাৰণে নিজেই কৰ্মী এই ক্ষেত্ৰত আপোনালোকৰ পৰামৰ্শ অনস্বীকাৰ্য মই আগতে কৈছো মই সৰুৰ পৰা বুজিছিলো কঠোৰ পৰিশ্ৰমৰ বিকল্প একো নাই যিহেতু মই যেতিয়া এগুণ কষ্ট কৰিব লাগিছিলে তাত 10 গুণ কষ্ট কৰিছিলো মই তেনেকে ৰিজাল্ট পাইছিলো আৰু মই এটা কথা ক'ব লাগিব জীৱনত মই জোৰ পৰা আহিছো এতিয়া মই যিমান আহিছো তাৰ 100% মাইনাছত আছিলো 100% মাইনাছত আছো যিখিনি মই এটা আপোনালোকক ক'ব নোৱাৰিম 100% মাইনাছ ৰিকভাৰি কৰি জিৰ'লৈ আহিছো জিৰ' পৰা আহি মই এই অৱস্থাত পাইছো এই ক্ষেত্ৰত মই ভগৱানৰ সহায় বাদ দি মই কাৰো সহায় পোৱা নাছিলো মই বিশ্বাস কৰিছিলো নিজৰ মই হাৰ্ড ওয়াৰ্কক মই বুজি পাইছিলো তই কাম কৰিব লাগিব দিনে নিখাই তই কাম কৰিব লাগিব অনৰ্গল তই দুটা কামৰ মাজত 1% 1 মিনিট জিৰণি ল'ব নালাগিব তই কাম কৰিবই লাগিব মই সদায় নিজকে কামান কৰি আছিলো ইউ মে প্ৰসিড মই কাৰো কথা শুনা নাছিলো জীৱনত এইভাগে কাম কৰি আহি মই এতিয়া গম পাইছো ছাৰ মই বুজি পাইছো যে কঠোৰ পৰিশ্ৰমৰ বিকল্প একো নাই গতিকে মই নিজক এটা কথাই কম সকলো সময়তে ৰাজি থাকিব লাগিব কাম কৰিবলৈ সকলো সময়তে নিজে ডেডিকেশনলি আগবাঢ়ি যাব লাগিব কোনোবাই ক'ব তেতিয়া যাম কোনোবাই বিচাৰিব তেতিয়া যাম কিন্তু সহায় অৱশ্যম্ভাৱ কাম্য কাৰোবাৰ যদি সহায় পাওঁ ভাল লাগে কাৰোবাৰ যদি পৰামৰ্শ পাওঁ ভাল লাগে কোনোবাই যদি হাতত ধৰি আগবঢ়াই নিয়ে ভাল পাওঁ সেইটো মানুহৰ সহজ কাম্য হয় সো ৰমেন ছাৰৰ কথাখিনি খুব সুন্দৰকে আমাক কৈছে ইয়াত আমাৰ যেটো আগৰ কোৱেশ্চন আমি সুধিছিলো যে কিমান বিজনেস দিব লাগিব তাৰ আনসাৰ আমাক সকলোৱে দিছে 24,80,000 rupeesৰ বিজনেস দিয়াৰ পিছত 1 লাখ rupees ইনকাম কৰিছে কিন্তু ইয়াত আটাইতকৈ ইন্টাৰেষ্টিং কথাটো হ'ল 24,80,000ৰ যেটো ৰমেন ছাৰে বিজনেস জেনাৰেট কৰিছে ইয়াত ৰমেন ছাৰৰ ইনভেষ্টমেন্ট কিন্তু জিৰো নৰমালি বেলেগ বিজনেস আৰু ইন্ডাস্ট্ৰিবা বিজনেস আপুনি যদি কম্পেয়াৰ কৰিছে অলপ সেম হয় বেলেগ বিজনেসতো আপুনি হাৰ্ডলি 30 লাখ 40 লাখ যদি ইনভেস্ট কৰে তেতিয়া হয়তো আপোনাৰ 1 লাখ rupees এটা প্ৰফিট হয় কিন্তু তাত কমপ্লিট 30 লাখ টু কাৰ ইনভেষ্টমেন্ট থাকে মোৰ নিজৰ ইনভেস্ট মই যদি এখন ৰেষ্টুৰেন্ট খুলিছো বা ধাবা খুলিছো এখন হোটেল খুলিছো কমপ্লিট ইনভেষ্টমেন্টটো মোৰ থাকে বাট ইয়াত ৰমেন ছাৰ নিজৰ ইনভেষ্টমেন্ট কি হৈছে টোটালি জিৰো তেওঁ পইচা দিলে প্ৰডাক্ট ললে ইয়াত ইনভেষ্টমেন্ট কৰিলে কি হয় টাইমৰ ইনভেষ্টমেন্ট কৰিলে যেটো সময়ত যেটো কাম কৰিবলগীয়া হৈছে তেওঁ কৰিছে ওকে সো ৰমেন ছাৰৰ এতিয়া বয়সৰ লগত আমি গম পালো তেখেতৰ এনাৰ্জিটো কোনো কাৰণত মেটচ নহয় তেখেতৰ এনাৰ্জি মোৰ দেন আস আমাতকেও যথেষ্ট এনাৰ্জি তেখেতৰ আছে যেটো আমি দেখা পাই আছো এটা নেক্সট তাৰ বয়সৰ কথা সুধিছিল হয় কওক তাৰ বয়সৰ কথা সুধিছিলে বয়সৰ
মোৰ বয়স 57 years across মই 58 বছৰ সম্পূৰ্ণ কৰিবলৈ গৈ আছো মই এতিয়া ভাবিছো 58 বছৰটো মোৰ কিশোৰৰ বয়সে মই এটা কৈশোৰিক অৱস্থাতে আছো মই তেনেকৈ অনুভৱ কৰিছো মই নিজে মোৰ কৰ্মপন্থা নিৰ্ধাৰণ কৰিছো এতিয়া মই 25% কাম কৰিছো আৰু 75% কাম মোৰ এতিয়াও কৰি আছে আৰু এই ক্ষেত্ৰত মই কনভেনচনেল ব্যৱসায়ৰ কথা নকলো চাকৰি কথাই কৈছো মোৰ নিজা কেন্দুগুৰি পেট্ৰল ডিপোৰ সন্মুখত কাঠৰ দোকান আছিল মই গাড়ী ব্যৱসায়ও কৰিছিলো গাড়ী ব্যৱসায়ৰ লগত জড়িত ট্ৰেক্টৰ ব্যৱসায়ৰ লগত জড়িত মুৰ্গী ফাৰ্মৰ লগত জড়িত মোৰ একে সময়তে দুখন দোকান আছিল এখন গাঁৱত এখন পাব্লিক হেল্থ হাউচৰ এতিয়া মানুহে যেতিয়া এখন দোকান দি ধনী হোৱা কথা কয় দুটা মুৰ্গী কাটি মাংস বিক্ৰী কৰি ধনী হোৱা কথা কয় মই চাই খুব হাঁহো মনে মনে যে বেটা মই বুজি পালো যে তই কেতিয়া আৰু কেনেকে কিমান জন্মত ধনী হবি আৰু এইখিনিতে ছাৰ মোৰ অভিজ্ঞতা এটা কথা কওঁ আমি বহুতে ভাবি লৈছো ইণ্ডাছ বিভাগৰ পৰা আঁতৰি যাম গৈ কিবা এটা কৰিম কি কৰিম ছাৰ মই এতিয়া এজন মোৰ সহপাঠী হওক মোৰ বন্ধু হওক মোৰ ভাই হওক যদি মই 20 লাখ টকা তুলি দিওঁ 20 লাখ টকাই যদি এইটোৰ কাষত কিবা এটা ব্যৱসায় কৰিবলৈ যায় এতিয়া সেই ব্যৱসায়টো যদি মই চকুত আঙুলি দি দেখাই দিওঁ যে দুইফালে এইটোৰ দুই চাইডে লাখ টকীয়া কোটি টকীয়া ব্যৱসায় এতিয়া বন্ধ দোকানৰ কোনো সামগ্ৰীৰ লগত মালিকৰ সম্পৰ্ক নাই দোকানৰ সামগ্ৰীৰ লগত সেলছমেনৰ সম্পৰ্ক নাই দোকানৰ কৰ্মচাৰীৰ লগত কাস্টমাৰৰ কোনো সম্পৰ্ক নাই দোকানৰ সাইনবোৰ্ডখনে চকু পানী টুকা বাদ দি এতিয়া একো হোৱা নাই আৰু আমি যদি সেই পন্থাতে যাওঁ মই সেইদিনা প্ৰেজেন্টেশনত কৈছিলো জীৱনটো আমি আকৌ চকু পানী টুকিয়ে থাকিব লাগিব এতিয়া আমি যদি ইণ্ডাছ বিভাগ টিকি থাকো ইণ্ডাছ বিভাগ যদি অন্তত শিক্ষা আহৰণ কৰি থাকো ভৱিষ্যতৰ দিনকেইটাত আমি নিজকে সুন্দৰভাৱে পৰিচৰ্যা কৰিব পাৰিম সেইটো মোৰ একান্ত বিশ্বাস হয় 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 এইখিনিতে আপোনাক মই আৰু এটা কথা সুধিম যে মই প্ৰথমতে সুধিছিলো আপোনাৰ বয়সটো সুধিছিলো আৰু লগতে আপোনাক সুধিছিলো যে আপোনাৰ এই বয়সত যে এটো এনাৰ্জি ইয়াৰ কাৰণটো কি মানে সিক্ৰেটটো কি ইমান এনাৰ্জেটিক হৈ আপোনাৰ এতিয়া মই সকলোকে কৈছো লকডাউনত ৰমেন ছাৰ বুলিয়ে নহয় 30-40 ইয়াৰ্ছৰ মানুহ ঘৰৰ পৰা ওলাই যাবলৈ ভয় কৰে আৰু ঘৰৰ পৰা ওলাই যাবলৈ সাধাৰণতে ঘৰৰ মানুহে নিদিয়ে ওকে ম্যাক্সিমাম মানুহ এটো এক্সকিউজ যে ঘৰৰ পৰা ওলাই যাব নিদিয়ে মোৰ লৰাই নিদিয়ে ছোৱালীয়ে নিদিয়ে বা ঘৰৰ পৰা কোনো ওলাই যাব নিদিয়ে কিন্তু ৰমেন ছাৰে এতিয়া 58 ইয়াৰ্ছ এজত এটো বয়সতো কিন্তু ৰাতিপুৱা 6টা-7টাতে বাইকখন লৈ ওলাই যায় কালি মই তেখেতক ফোন কৰিছো 10:30 বজাত ৰাতি আহি ঘৰত সোমাইছিল এই সেশনটোৰ কাৰণে মই তেখেতক যে আজি তেখেতৰ ইন্টাৰভিউ হ'ব এটো কবৰ কাৰণে ফোন কৰিছো 10:30 বজাত মই যেতিয়া ফোন কৰিছো কৈছে যে স্যাৰ জাস্ট মই ঘৰ আহি সোমাইছো মই তাৰ কাৰণে এটা হাত চাপৰি সকলো ফালৰ পৰা বিচাৰিম নমেন ছাৰ ইমান ডেডিকেশন এণ্ড হাৰ্ড ওয়াৰ্কৰ কাৰণে স্পেশালি কৰোনা সিচুৱেশনত গতিকে হে আপোনাৰ যেটো এনাৰ্জি আপোনাৰ যেটো উদ্যম কাম কৰাৰ যেটো উদ্যম ইয়াৰ ৰহস্যটো কি আপুনি যে ইমান ফিট হৈ আছে ফিজিক্যালি হেলদি হৈ আছে ইয়াৰ ৰহস্যটো কি আপুনি মিউট হৈ গল আনমিউট কৰি লব ইয়েস আনমিউট কৰি লব ফোন এটা আহিছিলে স্যাৰ কৰবি মেমে ফোন কৰিছিলে হয় 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 এতিয়া ৰহস্যটো মোৰ একো নাই স্যাৰ কালি মই 8টা বজাত ইকোনমিক্সত মাস্টাৰ্স কৰি থকা হয়তো আজি তেওঁ কানেক্ট হৈ ইয়াত থাকিব পাৰে ইন্দিৰা সাৰিঙিয়া মই প্ল্যান কৰিছিলো প্ৰেজেন্টেশন কৰিছিলো একম্পেনি হিজ ফেমিলি ৰঞ্জনৰ ভাগিনীয়ে ডিম্পি সাৰিঙিয়াই তালে লৈ গৈছিলে প্ল্যানটো কৰিছাৰে ইমান খুশি হৈছো ইমান ভাল পাইছো তেওঁ 60 জন টিচাৰে এতিয়ালৈকে পঢ়ুৱালে অংক কৰি তেওঁ উলিয়াই দিছিলে 60 জন টিচাৰে অধ্যয়ন কৰোৱাৰ পিছত তেওঁ 2 টকা এটা ঘটিবলৈ শিকোৱা নাই তেওঁ সেইটো স্বীকাৰ কৰিছিলে মই এজন অচিনাকি মানুহে যেতিয়া সপ্তাহে 2000-4000 টকা উপাৰ্জন কৰা শিকাইছিলো তেওঁ মাক দেউতাকৰ মানে চকু ইমানে ডাঙৰ হৈছিলে যে এটো সম্ভৱ নে এতিয়া মই তেতিয়া সম্ভৱ বুলি কৈছিলো খুব ভাল পাইছিলো হয়তো আজিও তেওঁ আমাৰ সেশনত কানেক্ট হৈ আছে তেতিয়া মই তাত 8টা বজাত প্ল্যান কৰি চাহটা খাই আহি পাওঁতে ৰাস্তাত আকৌ কথা থাকে ৰমনদা মই কথা পাতোতে 10টা বজাত ঘৰ সোমাই 10:30 গা ধুই মই ভিতৰত সোমাইছিলো প্ৰেৰণা মোৰ এটাই আজি পোৱা নাই মই কাইলে পামেই
মোৰ এটা আত্মবিশ্বাস আছে জীৱন মানে মৰণ জীৱন মৰণ একেটা মুদ্ৰাৰ দুটা পিঠি গণেশ গগৈ 30 বছৰ বয়সত ঢুকাইছিলে কিন্তু এখন শকুনি প্ৰতিশোধ নাটকেই যথেষ্ট হ'ল গণেশ গগৈক জীয়াই ৰাখিবলৈ আনন্দ ঢেকিয়াল ফুকন 32 বছৰ বয়সত ঢুকাইছিলে এটা লেছনেই যথেষ্ট হ'ল তেওঁৰ কাৰণে তেওঁক জীয়াই থাকিবলৈ মোক যদি ইতিহাসে বিচাৰে মোক যদি সমাজে বিচাৰে তাৰ কাৰণে মই যথেষ্টখিনি কাম কৰি গৈছো এতিয়া হয়তো আপোনালোকে সেই দিকখিনিৰ লগত জড়িত নহয় মই কাঠৰ ছবি কাটো মোৰ এটো জীৱনৰ শেষতে খেলোৱা ছবি মই এখন কাঠৰ ছবি কাটিবলৈ হয়তো মাহ টোপনি ক্ষতি গোটেই ৰাতি বহি থাকিব লাগে মই তেতিয়া গম পাইছিলো এখন কাঠৰ ছবিয়ে কথা কোৱাবলৈ হলে এটা জীৱন তাত বিনিয়োগ কৰিব লাগিব যেতে এখন কাঠৰ ছবিয়ে কথা কয় গতিকে এই ক্ষেত্ৰত মই এটা কথা কৈছো সফলতা মোৰ পথত মই গ্ৰহণ কৰিব পাৰিম সেইটো মোৰ একান্ত বিশ্বাস আৰু আত্মাৰ 3 বছৰ পাছত মই এটা বিচৰা প্লেটফৰ্ম পাম সেইটো মোক ভিতৰৰ পৰা কোনোবাই কৈ আছে আৰু কৈ আছে তই ডোন্ট বেক গো ফৰৱাৰ্ড গতিকে মোৰ ভিতৰৰ পৰা এইটোৱে প্ৰেৰণা যে মোক কোনোবাই কৈ আছে আৰু মোৰ জীৱনত সেইটোৱে ঘটিছে স্যাৰ মোৰ ভিতৰত ভগৱানে কয় নে কোনে কয় মই নাজানো ভিতৰৰ পৰা কৈ থাকে তই পাৰিবি সেইটোৱে মোৰ বিশ্বাস স্যাৰ হয় হয় ৰমেন ছাৰে খুব সুন্দৰকে কথাখিনি কৈছে আৰু মই ভাবিছো আপোনালোক বেছি এক্সাইটেড হৈ গৈছে আজি তাতে আমাৰ ক্লোজিং ডে ফ্ৰাইডে আপোনালোক যথেষ্ট এক্সাইটেড হৈ আছে আৰু এই এনাৰ্জিটো দেখা পিছত যদি আপোনালোক কৈ দিয়ে তেতিয়াহ'লে মোক ক'বলৈ একো নাই ওকে সো ইয়াত ৰমেন ছাৰে এটা কথা ক'লে তেখেতে খুব সুন্দৰ কাঠত ছবি আঁকে হয় মই নিজে দেখিছো তেখেতে খুব সুন্দৰকে আপোনাৰ মহাত্মা গান্ধী হওক বা আপোনাৰ হনুমানৰ হওক খুব সুন্দৰ ছবি তেখেতে কাঠত অংকন কৰি থৈছে কেতিয়াবা ৰমেন ছাৰৰ ঘৰলৈ গ'লে আপোনালোকে দেখা পাব লগতে আপোনাৰ ৰমেন ছাৰৰ পৰা মই আৰু এটা কথা সুধিব বিচাৰিম মই জনাত যিমান দূৰ গম পাওঁ আপুনি যথেষ্ট কিতাপ পঢ়ি ভাল পায় যথেষ্ট কিতাপ আপুনি পঢ়িছে আপোনাৰ পৰা দুই এখন কিতাপ আনি মই পঢ়িছো ইয়াত আমাৰ যিসকল ব্যক্তি নৰমালি কি হয় আজি যিসকল যুৱ প্ৰজন্ম তেওঁলোক কিতাপ ইমান নপঢ়ে তেওঁলোক ধৰক ইউটিউবত থ্ৰুদি ভিডিঅ' চোৱা বা এইবিলাক ক্ষেত্ৰত বেছি তেওঁলোকে গুৰুত্ব দিয়ে সো কিতাপ পঢ়াৰ ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে বা কেনে ধৰণৰ কিতাপ আপুনি পঢ়িবৰ কাৰণে প্ৰত্যেকজন ব্যক্তিক সাজেষ্ট কৰিব বিচাৰে অলপ সেইটো বিষয়ে আপোনাক শুনি হয় স্যাৰ মই সৰুৰ পৰা মোৰ জীৱনত মই এই কথা এটাই ক'ব লাগিব আদৰ্শত অনুপ্ৰাণতা কৰ্মত নিপুণতা সেৱাত দক্ষতা আৰু কথাত মিষ্টতা আৰু সহানুভূতি এই কথাটো মই কিতাপতেই পাইছিলো স্যাৰ হয় হয় আকৌ এবাৰ আপুনি ৰিপিট কৰি দিয়ক ইচ্ছা কৰিলে আমাৰ ডিস্ট্ৰিবিউটৰসকলে লিখি ৰাখিব পাৰিব খুব সুন্দৰ এটা লাইন কৈছে আৰু এই লাইনটো ফলো কৰিব পাৰিলে আপুনি এজন ভাল লিডাৰ হ'ব পাৰিব এটা লাইনৰ ভিতৰত গোটেই কথাখিনি সোমাই আছে ওকে আপুনি পুনৰবাৰ লাইনটো আকৌ এবাৰ ৰিপিট কৰি দিব আদৰ্শত অনুপ্ৰাণতা ওকে আদৰ্শত অনুপ্ৰাণতা কৰ্মত নিপুণতা ওকে সেৱাত দক্ষতা কথাত মিষ্টতা আৰু সহানুভূতি yes কথাত নিষ্ঠতা ওকে খুব সুন্দৰ লাইন আপোনালোকে লিখি ৰাখিব পাৰে ইয়াৰ ভিতৰতে এটা লিডাৰশ্বিপ সোমাই আছে ওকে কওক আপুনি এতিয়া এই কথাখিনি মই কিতাপতেই পাইছিলো মই যদি সঁচাকে কিতাপ নপঢ়িলোহেঁতেন মোৰ হয়তো জীৱনটো এতিয়া আপোনালোকে এইভাগে কথা পাতিবলৈ নাপালে মই বিজয় ভাগৱতীৰ এই কিতাপখন সবকে ৰিকমেণ্ড কৰো বিজয় ভাগৱতীৰ জিজ্ঞাসবাদ এই কিতাপখন মই বিশ্বাস কৰো যদি মৰা মানুহকো পঢ়ুৱাই দিয়ে স্যাৰ হয় জিজ্ঞাসবাদ কিতাপখন মৰা মানুহকো যদি পঢ়ুৱাই দিয়ে আকৌ উঠি খোজ কাঢ়িব হাতত আকৌ অস্ত্ৰ ল'ব এইটো মই বিশ্বাস কৰো স্যাৰ কিতাপখন মোৰ হাতত আছে পঢ়িম বুলিলে পাৰিব তাত জগতখনত কিয় মানুহবোৰ নিবনুৱা হৈছে কিয় বেকাৰ হৈছে কিয় আজি হাঁহিব নজনা হৈছে কিয় কান্দিব নজনা হৈছে কিয় অভিনয় পাহৰিছে কিয় সংসাৰৰ মমতা পাহৰিছে এই কথাখিনি সমস্তখিনি তাতে আছে তাৰ ওপৰত স্যাৰ নতুন কিতাপ মই সুশাসনত সুশাহাৰ ডক্টৰ ৰমেন্দ্ৰ নাৰায়ণ মজুমদাৰে ৰবীন্দ্ৰ পুৰস্কাৰ পাইছিলে
সুশাসনত সুকহাৰ কিতাপখন যদি এবাৰ পঢ়ি চাই ছাৰ, তাত মই সাইণ্টিফিক লিটাৰেচি শিকিছিলো, বৈজ্ঞানিক দৃষ্টিভংগী উঠিছিলো, সঘন আদৰ্শ সলনিৰ কথা শিকিছিলো, আৰু জীৱনটো কেনেকৈ প্ৰতিপালন কৰিব লাগে সেইখিনি কথা মই তাৰ পৰা শিকিছিলো। আৰু কেইখনমান কিতাপৰ কথা নকলে মই ভুল হ'ব, যে পেৰাবল অফ পাইপলাইন, সৱাল হি জবাব, ইউ কেন উইন, 5 লভ লেংগুৱেজ আৰু বিজনেছ স্কুল, এই কিতাপ কেইখন যদি পঢ়ে মানুহে নিজকে নিজে তৈয়াৰ কৰিব পাৰিব আৰু নিজকে নিজে নতুন কৰিব পাৰিব। বিশ্বত যি বস্তুটো সৃষ্টি হয় সি এদিন পুৰণি হৈ যায়, বিশ্বত যি এদিন সৃষ্টি হয় সি ধ্বংস হয়, জীৱনটোৰ পিছফালে ধ্বংস হৈ আছে। যিটো পাৰ্টিকুলাৰ পিৰিয়ড মই পাইছো, সেই পাৰ্টিকুলাৰ পিৰিয়ডে মোৰ কামখিনি যদি সমাপন নকৰো তেতিয়া মোৰ জীৱনটো বৃথা হ'ব। এতিয়া মোক আকৌ সুধি আছিলে যে এইটো বয়সত ইমান কাম কৰা প্ৰেৰণা কি? মই এটা কথাই কওঁ, কাম চাই মোক সময় বহুত কম আছে, সেইকাৰণে মই ভাবিছো মেথামেটিকেলি অংক কৰি 1 ঘণ্টাত যদি 10 ঘণ্টাৰ মই কাম কৰিব পাৰো, 10 ঘণ্টাত যদি 100 ঘণ্টাৰ কাম কৰিব পাৰো, 100 ঘণ্টাত যদি মই লাখ ঘণ্টাৰ কাম কৰিব পাৰো, তেতিয়া হয়তো মোৰ কাৰ্যসূচীখন চমু হ'ব ছাৰ। হয় হয় হয়। সো সঁচাকৈ ৰমেন ছাৰৰ যিখিনি কথা তেখেতে কৈছে, তেখেতৰ ভিতৰত এটা খুব পাৱাৰফুল লিডাৰশ্বিপ আমি দেখা পাইছো, আৰু এই সকলোখিনি পচিবল হৈছে অধ্যয়নৰ কাৰণে। ইয়াত তেখেতে যিকেইখন কিতাপৰ নাম ক'লে আপোনালোকেও আনি পানি পঢ়িব। ইণ্ডাস্ট্ৰিভা বুলি নহয়, আপোনাৰ প্ৰেক্টিকেল লাইফতো যথেষ্ট গুৰুত্বপূৰ্ণ আপোনাৰ ভূমিকা পালন কৰিব কিতাপ কেইখনে, আৰু ইণ্ডাস্ট্ৰিভাৰ ক্ষেত্ৰতো যথেষ্ট প্ৰয়োজনীয় হয়। গতিকে খুব সুন্দৰকৈ ছাৰে কথাখিনি ক'লে, তেখেতৰ অনুপ্ৰেৰণা কি হয়, তেখেতে কিয় কাম কৰিব পাৰিছে, আৰু খুব সুন্দৰ কথা এটা এইটো ক'লে যে কম সময়ৰ ভিতৰত আমি বেছি সময়ৰ কাম কৰিব লাগে, কম সময়ৰ ভিতৰত বেছি সময় কাম কৰিব লাগে। যেনেকে যেতিয়া আমাৰ লকডাউন নাছিলে, যেতিয়া সকলো খোলা আছিলে, তেতিয়া আমি সদায় প্ৰতিটো কাম কাইলৈকে ঠেলি আছিলো, কাইলৈ কৰিম। এতিয়া যেতিয়া আমাক হাফ লকডাউন দিছে, তেতিয়াও আমি ঠেলি আছো কি সম্পূৰ্ণ খোলা হলে আমি কাম কৰিম, সম্পূৰ্ণ খোলা হলে কাম কৰিম। কিন্তু যদি এতিয়া গভৰ্ণমেণ্টে কোৱা নিচিনাকে আকৌ বন্ধ হৈ যায় 22 তাৰিখৰ পৰা, তেতিয়া কিন্তু আপুনি নিজৰ মনতে দুখ অনুভৱ কৰিব যে ইমান দিন খোলা পালো মই একোৱে নকৰো। গতিকে সেই অনুভৱটো যাতে আমি কৰিব লগা নহয়, তাৰ কাৰণে যিকণ সময় পাইছো আমি ইউটিলাইজ কৰিব লাগে। ঠিক আছে। সো এতিয়া আমি আৰু বেছি সময় নলওঁ, 5 মিনিট ৰমেন ছাৰৰ লগত কথা পাতি আমি তেখেতৰ আৰম্ভণিৰ কথা পাতিলো, তেখেত কেনেকে এনাৰ্জেটিক হৈ আছে তাৰ বিষয়ে আমি কথা পাতিলো। এতিয়া আমি আলোচনা কৰিম ৰমেন ছাৰৰ ভৱিষ্যতৰ ড্ৰিমৰ ওপৰত, যে ৰমেন ছাৰে তেখেতৰ আপগ্ৰেডেশ্যন লাইফত কি কৰিব বিচাৰে। আমি গম পাইছো তেখেতে যথেষ্ট কষ্ট কৰি আছে, বাইক লৈ স্কুটি লৈ যথেষ্ট কষ্ট কৰিছে, মাজে মাজে তেখেত হস্পিটেলাইজো হৈ গৈছে কাম কৰি থকাৰ কাৰণে, কিন্তু তথাপিতো আকৌ ষ্টেণ্ড দি উঠিছে, কাম কৰিছে। গতিকে তেখেতৰ যিখিনি ড্ৰিম, তাৰ ভিতৰত এখন আছে কাৰ বা আপোনাৰ ধৰক থাইলেণ্ড ট্ৰিপ। এই ড্ৰিমখিনি আপুনি কিমান সময়ৰ ভিতৰত ফুলফিল কৰিব বিচাৰে, কাৰ এখন আপুনি কেতিয়া ল'ব বিচাৰে, ৰুবি এক্সিকিউটিভ কেতিয়া হ'ব বিচাৰে, ইয়াৰ বিষয়ে অলপ আমাক কওক। কাৰ মই ঠিক নৱেম্বৰ আপ টু ডিচেম্বৰ ভিতৰত মই কাৰ আনিম। যিহেতু এতিয়া সামাৰ ছিজনত মানে অকমান ৰাস্তা পদূলিবোৰ গাঁৱে ভূঞে বেয়া হয়, তাতে নিউ কামাৰ যেতিয়া সময় ক্ষেত্ৰত যথেষ্ট চেলেঞ্জ আহিব, সেইকাৰণে অকমান খৰালি হলে বাট চাইছো, প্ৰথম কথা। দ্বিতীয় কথা হ'ল, মই জীৱনত এটা কথাই ভাবিছো যে আমেৰিকাৰ বুলি এখন কাণ্ট্ৰি আছে, আমেৰিকাখন ক'ত আছে? কলম্বাছে যদি আমেৰিকা আৱিষ্কাৰ কৰিব পাৰিলে, আমেৰিকাখন আমি চাবগে নোৱাৰিম নে? ছোৱালীক এষাৰ কথাই কৈ আছিলো, আমেৰিকা বুলি এখন কাণ্ট্ৰি আছে যিখন কলম্বাছে আৱিষ্কাৰ কৰিছিলে, নজনা নুশুনা বস্তু এটা। এতিয়া সেই কাণ্ট্ৰিখনত আমি যাব লাগিব, চাব লাগিব এটা দিন। আৰু মই খাবলে, শুবলে, গাড়ী চলাবলে এই কামটো কৰা নাই ছাৰ। মোৰ বিশেষকে খুব সাংঘাতিকভাৱে কৰিবলৈ মন যায় চেৰিটি। মোৰ এসময়ত পইচা আছিলে ছাৰ, এতিয়া যদি এতিয়াও যায়, যোৰহাটত ব্লাইণ্ড স্কুললৈ যায়, 15 আগষ্টৰ দিনা তাত মই ফল মূল মিঠাই দিয়া বহুত ৰেকৰ্ড পাব। বাগানৰ বহুত হস্পিটেলত গৈ মই এই চেৰিটি কৰা এটা ৰেকৰ্ড আছে, বহুত বাগান হস্পিটেলত গৈ এইভাগে ফল মূল মিঠাই বিলোৱা মোৰ ৰেকৰ্ড আছে। আৰু যিসকলৰ পৰিয়ালত পইচাৰ অভাৱত
স্কুল নোযোৱাকে আছিলে নপঢ়াকে আছিলে মই যিটো চেলেঞ্জ পাইছিলো সেই চেলেঞ্জ খিনি বচাই ৰাখিবৰ কাৰণে মোৰ লাইফত এটা মোৰ দেন 10 টাইমছ উদাহৰণ আছে যি কলেজত প্ৰফেচাৰ কৰি আছে ভাল জেগাত চাকৰি কৰি বাস কৰি আছে কোনোবা স্কুলত কাম কৰি বাস কৰি আছে কোনোবা বাগানত কাম কৰি বাস কৰি আছে হেতু মোৰ নিজৰ সৰু অকমান থিংকিং হ'ব মই খাবানা কৰিছিলো সেইবোৰ এতিয়া ৰঞ্জন ছাৰে লগত গৈ দেখিছে নকুল ছাৰে লগত গৈ দেখিছে সেইখিনি মই ছাৰ আজি পা 20 বছৰ আগতে কৰি আছিলো তাৰে 10 টাইমছ more than 10 টাইমছ কৰিবৰ কাৰণে মোৰ ইচ্ছা আছে যেটো মা মোৰ খুব দুখীয়া হৈ ঢুকালে খুব ৰোগীয়া হৈ ঢুকালে তেওঁলোকক যেতিয়া সেৱা কৰিব আমি নোৱাৰিলো তেনেকুৱা কেনি চেৰিটি কৰে মোৰ একান্ত ইচ্ছা ডিমৰ ভিতৰত এইটো মেইন খোৱা ফুৱা হোৱা গাড়ী চলোৱা অৰ্নামেন্টছ কিনা এইখিনি আমি যথেষ্ট কৰি গৈছো আৰু কৰিব পাৰিম তাৰ ভিতৰত মই এইখিনি 3 বছৰ পাছৰ প্ৰায় প্ৰত্যক্ষভাৱে যে হাত দিব পাৰিম এই কথাষাৰ মই আপোনালোকক কথা দিলো হয় 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 খুব সুন্দৰকে ছাৰে কৈছে আৰু মই আপোনাক দুটা কোৱেশ্চন সুধিম তাৰ আগত প্ৰথম কোৱেশ্চনটো হ'ল এতিয়া আমাৰ বহুত ডিস্ট্ৰিবিউটৰ যিসকল ব্যক্তিয়ে কাম কৰি আছে বা বহুত লিডাৰৰ ক্ষেত্ৰত তেওঁলোকে এনেকুৱা হয় ধৰক যিসকল ব্যক্তিক তেওঁলোকে এপ্ৰ'চ কৰিছে তেওঁলোক বিজনেছত নাহে বা যিসকল তেওঁলোকৰ লগত অলৰেডি বিজনেছত জইন হ'ল তেওঁলোকৰ ভিতৰতো বহুতে কাম নকৰে এই ক্ষেত্ৰত আপুনি কেনে ধৰণে কাম কৰিছিলে নিজৰ পাৰ্সোনাল ব্যক্তিসকলক আপুনি বিজনেছত ইন্ট্ৰোডিউস কৰাৰ ক্ষেত্ৰত কেনে ধৰণে কাম কৰিছিলে পাৰ্সোনাল স্পন্সৰিংৰ ক্ষেত্ৰত আৰু যেতিয়া আপোনাৰ টিমৰ কোনো ব্যক্তিয়ে কাম নকৰা হৈ গৈছিলে সেই সময়ত আপুনি কেনে ধৰণে ষ্টেপ লৈছিল তাৰ বিষয়ে দুটামান কথা ক'ব মই ছাৰ এটা কথাই কৈছিলো সবকে কৈ দিছিলো মোৰ এটা নিজৰ পাৰ্সোনাল এক্সিস্টেন্স আছিলে মই কৈছো টকা পইচা বাদ দি আপুনি মোৰ পৰা কি বিচাৰে মই প্ৰত্যেকক এটা কথাই কৈছিলো সংসাৰখনত যিমানখিনি সমস্যা আছে সেই সমস্যাখিনিৰ পৰা আপুনি বাচি থাকিবলৈ বিচাৰে নে অকল টকা পইচা বিচাৰে যেতিয়া কৈছে বাচি থাকিবলৈ বিচাৰো তেতিয়া মই এতিয়াও কালি কৈছো টকা পইচা বাদ দি জীৱনৰ যিখিনি বস্তু দৰকাৰ সেইখিনি আপুনি আমাৰ প্ৰতিষ্ঠানৰ পৰা পাব তেতিয়া মানুহবোৰ মনত শক লাগিছিলে বহুতে পইচা বিচাৰে মই এটা মিন্টুকো ONGCৰ এমপ্লয়ি মিন্টু বৰা আপুনি যাক গৈ ক্লোজিং কৰাইছিলে দেউতাক মোৰ বন্ধু ONGC এমপ্লয়ি ককায়েক ONGC এমপ্লয়ি সেই ঘৰখনত মই হজুৰে কৈছো যে তোমালোক মোৰ বন্ধুৰ ল'ৰা তোমালোকৰ পইচা পাতি অভাৱ নাই তোমালোকক কিন্তু এই সংসাৰখন পৰিচালনা কৰিবৰ কাৰণে তোমালোকক বিশেষ কিছু কিবা দৰকাৰ যিখিনি তোমালোকে আমাৰ ইন্ডাস বিভাগৰ পৰা পাবা তেতিয়া তেওঁলোকে ভাবিবলৈ বাধ্য হৈছে কি জীৱনটো চলাবলৈ পইচা বাদ দিও আৰু কিছু কিবা দৰকাৰ আছে নেকি এটা মই এইটোকে ক'ব খুজিছো মোৰ আপোন মানুহখিনিক যেতিয়া এপ্ৰ'চ কৰিছিলো মই সবকে পইচাৰ কথা কোৱা নাই সবকে পকা ঘৰৰ কথা কোৱা নাই কাৰোবাক শিক্ষাৰ কথা কৈছো কাৰোবাক মান মৰ্যাদাৰ কথা কৈছো কাৰোবাক টকা পইচা কথা কৈছো কাৰোবাক নিৰোগী হৈ থকা কথা কৈছো যিটো পৰিবেশত এটমস্ফিয়াৰ অপৰচুনিটি বুলি কোৱা যায় যিটো এটমস্ফিয়াৰ অপৰচুনিটিটো মই এনজয় কৰিছিলো আৰু তেওঁলোকক মই তেনেকে বুজাই দিছিলো কিন্তু এটা কথা মই মোৰ বিভাইড ফ্ৰেণ্ডসকলক ক'ব পাৰো কথা পাতোতে আমি গম পাব লাগিব যে আমাৰ ভিতৰত কিবা এটা আছে যিটো মই তোমাৰ ওচৰলৈ আহিব পাৰিছো তুমি মোক পইচা নিদিব পাৰা মোৰ লগত কাম কৰিব নপাৰা কিন্তু তুমি জানা ভৱিষ্যতে মোৰ পৰা কিবা নহয় কিবা এটা পাবা ইয়ংষ্টাৰ সকলে আমাৰ ডেকা বিভাইড সকলে এই মনোভাৱটো যদি ৰাখে তেওঁলোকে টকা পইচা আজি ক্লোজিং নেপালো ভৱিষ্যতে কিন্তু কিবা এটা এপ্ৰ'চ পাব যাৰ কাৰণে তেওঁলোকৰ জীৱনটো কিন্তু বহু ভাল জেগাত এষ্টাব্লিছ হৈ যাব পাৰে হয়তো আমাৰ বয়স নাই তেওঁলোকৰ কাৰণে কিন্তু সময় হাত দাঙি আছে গতিকে তেওঁলোকক এটা কথাই কওঁ বাছি খাবা জাগি শুবা যদি মই বাছি খাওঁ জাগি হওঁ মই নিজৰ জীৱনটো সুন্দৰকে প্ৰতিপালন আৰু পৰিচৰ্যা কৰিব পাৰি নট অনলি ইন দা যোগা সকলো প্লেটফৰ্মতে এইটো লাগিব নিজস্বতা এটা অত্যন্ত দৰকাৰ মই কি কৈছো কি কৰিবলৈ গৈছো কেনেকে কৰিছো কাক কৈছো সেইখিনি মোৰ ঠিক যদি জনা থাকে মোৰ ভিতৰৰ অভিব্যক্তিয়ে মোক কৈ দিব তেওঁক মই কি ক'ব লাগিব তেওঁক মই নিবলৈ আহিছো নে দিবলৈ আহিছো যদি মানুহজনে বুজি লয় যে মই আনিবলৈ গৈছো সেইটো নহব তেওঁ বুজি পাব লাগিব ল'ৰাজনে মোক কিবা এটা দিবলৈ আহিছে এটা কালি মই যেতিয়া প্ল্যান কৰিছিলো তেওঁ পুলিচ কৰে ইন্দিৰা চাৰিঙীয়া দেউতাক পুলিচ মই তেখেতক সুধিছো আপুনি এজ এ পুলিচ মোক সুধিব পাৰে লকডাউন 2টা বজাত
ৰাতি 8টা বজালৈকে আপোনাৰ ঘৰত লেকচাৰ মাৰি আছো হোৱাই আপুনি মোক সোধক যেতিয়া তেখেতক কৈছিলো তেখেতে হাঁহিছিলে কৈছে এইখিনি কথা শুনাৰ পাছত এই কথাটো মোৰ সোধাৰ অৱকাশ থাকিব নোৱাৰো সেইটো দুঃসাহস মই নকৰো গতিকে মই ক'ব পাৰো মোক পুলিচে পাব পুলিচটো মানুহ আৰ্মিয়ে পাব আৰ্মিটো মানুহ যদি মোৰ আবেদনখিনি মই তেওঁক বুজাই দিব পাৰো তেওঁকো মোৰ সহপাঠী হিচাপে সহযোগী হিচাপে অভিযাত্ৰী হিচাপে পাব পাৰো এই সুযোগটো আমি সবেই ল'ব পাৰো স্যাৰ এই সুযোগটো সবেই ল'ব পাৰো মোৰ এটা আহ্বান থাকিলে পিছলৈ চাব নালাগে কাম কৰি যোৱা তোমাৰ লগত কৰিব লগা মানুহখিনি তেনেকৈ আহিব আৰু এটা কথা কওঁ মাল্টি লেভেল মাৰ্কেটিং বা নেটৱৰ্কিং যেনেদৰে কৰিব লাগে 100% তেনেদৰে কৰিব লাগিব 100% তেনেদৰে কৰাৰ কাৰণে মই যিমানখিনি পাব লাগে তাতকে বেছিকে কেতিয়াও নাপাওঁ সেইখিনি পাম যিমানখিনি সময় দিব লাগে সিমানখিনি সময় দিব লাগিব যি পাব লাগে সেইটো সময়তে পাম গতিকে প্ৰত্যেকটোৰে এটা কোৰ্স আছে প্ৰত্যেকটোৰে এটা সীমাবদ্ধতা আছে প্ৰত্যেকটোৰে এখন ক্ষেত্ৰ আছে মঞ্চত অভিনয় কৰে জানো এখন ক্ষেত্ৰ এনজয় কৰে আমাৰ ইণ্ডাষ্ট্ৰি বিভাগৰ এখন ক্ষেত্ৰ আছে এই ক্ষেত্ৰখন মই এনজয় কৰিব লাগে আৰু মই অভিনয় ঠিক কৰিব লাগে এই অভিনয়খিনি মই সুন্দৰকে উপস্থাপন কৰি যাব পাৰিলেই আৰু কৰাই পুৱাৰ জননী মই যেনেদৰে কৰিম মই তেনেদৰে পাম না কৰে যে পেটে চাই দুখতাৰ পিছেদাই নকৰাকে যদি কোনোবাই পাবলৈ বিচাৰে তেতিয়া মোৰ পিছত দুখ অহাপাত দি আৰু জীৱনত একো নাহিব আৰু মই যদি নকৰো কৰাটোহে পোৱাটো মোক জন্ম দিব মই যদি নকৰো পোৱাটো কাহানিও হৈ নুঠিব স্যাৰ কেনেকৈ কৰো কি কৰো ব্যক্তিগত ইণ্ডাষ্ট্ৰি বিভাগ কৰবাত য'তেই নহওক কৰিবই লাগিব স্যাৰ এই দুটা কথা যদি মজ্জাগত কৰি লওঁ ৰাতি আমি শান্তিত নুশুম ৰাতিও কাম কৰিবলৈ মন যাব স্যাৰ থ্যাংক ইউ স্যাৰ হয় হয় সঁচাকে খুব সুন্দৰ সেশন মই সকলোৱে ফালৰ পৰা বিচাৰিম ৰমেন ছাৰৰ এই সেশনটো আপোনালোকক কেনেকুৱা লাগিলে অনুভৱটো আপোনালোকে চাট বক্সত দিব যথেষ্ট ব্যক্তিয়ে ৰিপ্লাই কৰিছে আৰু তেখেতসকলৰ ৰিপ্লাই লগতে আপোনাক মই ফাইনেল কোৱেশ্চনটো কৰিম এই কোৱেশ্চনটো হ'ল আমাৰ বহুত ব্যক্তিয়ে বহুত ক্ষেত্ৰত মানে অন্য ব্যক্তিৰ সাপোৰ্টতহে তেওঁলোকৰ লগতহে গৈ কাম কৰিম বুলি ৰৈ থাকে ৱেইট কৰি থাকে যে আমুক এজন আহিব তেওঁৰ লগত মই যাম মই অকলেনো ক'ত মানুহৰ লগত কথা পাতিব পাৰিম অকলেনো ক'ত বিজনেছ কৰিব পাৰিম মোৰ হাতত না বাইক আছে মই যাবলৈ সুবিধা আছে মোক ঘৰৰ পৰা যাবলৈ নিদিব এনে ধৰণৰ বহুত এক্সকিউজেছ থাকে এই গোটেই এক্সকিউজেছ খিনি থকাৰ পিছতো আপোনাৰ এই সিস্টেমটোৱে কেনে ধৰণে কাম কৰে এটা এজন বিজনেছমেনৰ গ্ৰোথৰ ক্ষেত্ৰত সিস্টেমটোৱে কেনে ধৰণে কাম কৰে কাৰণ আপোনাৰ ঘৰ ৰাতিপুৱা গধূলি প্ৰত্যেকটো সেশনত আমি দেখিছো ভিডিও অন কৰি আপুনি খুব সুন্দৰকে ডেডিকেটেডলি বহি সেশন বিলাক লৈছে এই ক্ষেত্ৰত আপলাইন সকলৰ ভূমিকা কি সিস্টেমৰ ভূমিকা কি আৰু নিজে অকলে কিয় ওলাই যাব লাগে কাম কৰিবলৈ কাউলে ৱেইট নকৰে এই তিনটা কথা আপুনি জনাই দিলে আমাৰ সেশন সমাপ্ত কৰে প্ৰথম কথা কোন স্যাৰ সিস্টেম প্ৰুভেন থাউজেণ্ড পিপুলৰ লগত এক্সাম কৰি যিখিনি কথা শুদ্ধ যিখিনি সিস্টেম শুদ্ধ চাৰিওফালৰ পৰা সেইখিনিকে এষ্টাব্লিছ কৰিছে যদি মই সিস্টেমৰ পৰা আউট হৈ যাম তেতিয়া মই কাহানিও মই কাম কৰা বুলি ক'ব নোৱাৰো মই যদি ট্ৰেইনৰ লাইনটো আছে সিস্টেম ট্ৰেইনৰ ইঞ্জিনৰ পৰা ধৰি গোটেইকেইটা ৱেগন সিস্টেম কোনোবা এটা ৱেগনত মোৰ টিকেট আছে সেইটো সিস্টেম সেই ৱেগনটোৰ কোনোবা এটা পাৰ্টিকুলাৰ সিটত মোৰ সিট আছে এইটো সিস্টেম মই যদি ভাবি লওঁ ট্ৰেইন লাইনটোত গ'লেই হ'ব নেভাৰ যদি ভাবি লওঁ ইণ্ডাষ্ট্ৰি বিভাগ থাকিলেই হ'ব নেভাৰ যদি ভাবি লওঁ ট্ৰেইনখনত উঠিলেই হ'ব নেভাৰ আউট কৰি দিব পাৰ্টিকুলাৰ ৱেগনটোত উঠিব লাগিব পাৰ্টিকুলাৰ ৱেগনটোত উঠিলেই নহ'ব পাৰ্টিকুলাৰ মই সিটটো অকুপাই কৰিব লাগিব তেতিয়াহে মই নিৰাপদে যাত্ৰা কৰিব পাৰিম স্কলচাৰ সিস্টেম ইণ্ডাষ্ট্ৰি বিভাগ সিস্টেমটো প্ৰুভেন সিস্টেম থাউজেণ্ডছ অফ পিপুলে প্ৰুভ কৰিছে ইয়াৰ ওপৰত যথেষ্ট দৰ্শন আছে সেই দৰ্শনখিনিৰ লগত যদি মই নিজকে ৰজিতা খুৱাই দিওঁ তেতিয়া স্যাৰ মই জোৰ কম দিব লাগিব সিস্টেমে 80% জোৰ দি মোক লৈ যাব প্ৰথম কথা আৰু দ্বিতীয় কথা হ'ল আৰু কি কৈছে স্যাৰ সিস্টেম কৈছিলে আৰু অকলে কাম কৰিবলৈ কিয় যাব অকলে ভগৱানে অকলে কাম কৰিবৰ কাৰণে সাফিচিয়েন্ট প্ৰপাৰ্টি দিছিলে কালি যিটো আমাৰ গল্প কৈছিলে
আমাৰ সীমান্ত ছাৰ ৰেষ্টুৰেণ্ট সীমান্ত থাউজেণ্ড মোৰ ফালৰ পৰা নমস্কাৰ থাকিল মোক চহকী হ'ব কাৰণে মোক কি দিছিলে মই সেই কথাষাৰ আকৌ ৰিপিট নকৰো কালি সীমান্ত ছাৰে কৈ দিছিলে গতিকে মোৰ লগত মোৰ সাপোৰ্ট হিচাপে প্ৰথমটো আছে মগজু এই মগজুটোৱে মোক ভিতৰৰ পৰা কৈ দিব মই মগজুটো সুধিব লাগে মই যদি নেজানোৱে সুধিব লাগে তেতিয়া মই উপায়টো ক'ত পাম ছাৰ মই মগজুটো সুধিব লাগিব মই বিপদত পৰিছো মই কেনেকে যাম মই সৰ্বজ্ঞান হৈ কথা পাতিব লাগিব মানুহৰ ঘৰত সৰ্বজ্ঞান হৈ কথা পাতিলে মগজুৱে মোক উত্তৰখিনি দি থাকিব ভিতৰত এটা মানে নন এটমস্ফিয়াৰ সাৰ্কামস্টেন্স এৰাইজ হৈছে তাত মই কেনেকে কথা উত্তৰ দিব লাগিব মানুহ সন্মুখৰ জনক কেনেকে উত্তৰ দিব লাগিব বাহিৰ ফালেদি যাওঁতে কোনোবা এজনে কথা কৈ গৈছে আনসাৰ্টিফাইড মই কেনেকে উত্তৰ দিব লাগে এই মগজুটোৱে মোক গোটেইখিনি উত্তৰ দিব এই মগজুৱে মোক কৈ দিব গতিকে মই তেতিয়ালৈকে এলাৰ্ট হৈ থাকিব লাগিব যেতিয়ালৈকে এইখিনি নোলাই স্বতঃফুতভাৱে যেতিয়া ওলাই যাব মই ভাবো সবেই নিজে নিজে কাম কৰিলে ওলাই যাব লাগিব আৰু এটা কথা মই আকৌ কওঁ যিমানে যি নহওক যুদ্ধ ক্ষেত্ৰখনে মোক প্ৰমাণ কৰিব মই কি অস্ত্ৰৰে গদা নে অস্ত্ৰ নে ধেনু নে মুষ্টি যুদ্ধ নে কি কৰিব লাগিব ক্ষেত্ৰখনে প্ৰমাণ কৰিব আৰু ক্ষেত্ৰখনত যদি মই অকলে ওলাই নাযাওঁ তেতিয়াহ'লে মই এইটো কেতিয়াও প্ৰমাণ কৰিব নোৱাৰিব মোৰ লগত আপলাইন আছে আপলাইনে যুদ্ধ কৰি আছে মই বহি আছো বহিটো দীঘলকে দি সোফাখনত গাটো এৰি দিছো টোপনি আহি গ'ল তাতে শুইছো এনেকুৱা ধৰণৰ আমাৰ যদি আচৰণ থাকে তেতিয়াহ'লে আমি সক্ৰিয় হ'ব নোৱাৰো যুদ্ধও হ'ব নোৱাৰো জিকাটোতো পাছৰ কথা ছাৰ আৰু এই কাৰণে মই এইটোৱে কৈছো আমাৰ বিশ্বাস এটা কাৰণে আপলাইন এজন নহয় দুজন নহয় তিনিজন নহয় মোৰ দেন 10 জন আপলাইনে যিখিনি প্ৰমাণ কৰি গৈ আছে মই পিছে পিছে গৈ থাকিব লাগে ছাৰ অন্য কথা একো নাই ব্লাইণ্ডলি আনকণ্ডিশনাল সাৰেণ্ডাৰ টু গড টু সিস্টেম টু আপলাইন এটা কথাই কওঁ আনকণ্ডিশনাল সাৰেণ্ডাৰ শব্দ যদি আমাৰ বিভাইতসকলে বুজি পায় তেনে মই কৈছো এইটোৱে কাফি তেওঁলোকৰ উন্নয়নৰ কাৰণে থেংক ইউ ছাৰ ওকে ধন্যবাদ ৰমেন ছাৰ আৰু আপোনাক এইখিনিতে আৰু এটা কথা কওঁ আপুনি কৈছিলে আপোনাৰ যিটো টিম হেতু এটা নাম্বাৰ 1 টিম হ'ব খুব সোনকালে আপোনাৰ যথেষ্ট ব্যক্তিয়ে সাকসেস এচিভ কৰিব ফাইনালি আপোনাৰ ফালৰ পৰা আপোনাৰ টিমটোলে কি মেছেজ টিমটোক লৈ আপোনাৰ কি প্ল্যানিং হেতু শুনি তেওঁলোকৰ বিষয়ে আপুনি কি ক'ব হেতু কৈ আমাৰ সেশনটো সমাপ্ত কৰিম মোৰ টিমটোক মই সাগে এটাই আহ্বান কৰো প্ৰথম কথা আমি নিজে কাম কৰা ইনিশিয়েটিভ ল'ব লাগে নিজৰ এটা পাৰ্সোনাল প্ল্যানিং লাগে প্ল্যানিংটো আপলাইনৰ আগত সাবমিট কৰিব লাগে প্ল্যানিংটো যদি ইফাল কিবা কৰি দিয়ে আপলাইনৰ উঠাই সাদিয়া মই যদি বুজি নাপাওঁ মনজিত ছাৰ বা প্ৰণৱ ছাৰ বা আপোনাক প্ৰত্যক্ষভাৱে আপুনি আমাক গাইড কৰি আছে আৰু যি কৰিবলৈ যাওঁ ক্ৰছাৰ এজন অত্যন্ত দৰকাৰ ছাৰ ক্ৰছাৰ এজন অত্যন্ত দৰকাৰ ক্ৰছাৰলেছ লাইফ cannot be winner মই এটা কথাই বুজো ক্ৰছাৰটো মানৱ দেখুৱাই গ্ৰহণ কৰা আৰু অন্তৰে গ্ৰহণ কৰা দুটা কথা একলব্যই অন্তৰে গ্ৰহণ কৰিছিলে দ্ৰোণাচাৰ্য সেইকাৰণে জংগলতো উইনাৰ হৈছিলে আৰু দেখুৱাই মানুহক দেখুৱাই মুখেৰে আপলাইনে সন্মান কৰি অন্তৰৰ পৰা যদি সাৰেণ্ডাৰ আনকণ্ডিশনাল এই কথাখিনি যদি মই অনুভৱ কৰিব নোৱাৰো আনকণ্ডিশনাল মিন্স হাতখন এৰি দিয়া এই দিলে মাটি এফুট তলত আছে মই যদি তাকে নকৰো মোৰ মৰা বুদ্ধি দিছে ছাৰক যাবলৈ কৈছে এইফালে তেতিয়া আমি বন যদি নলওঁ তেতিয়া আমাৰ সাকসেসত যথেষ্ট জটিলতা আহিব ছাৰ গতিকে মই এটা কথাই মোৰ টিমলৈ কওঁ পাৰ্সোনাল ইনিশিয়েটিভ লওক ভগৱানে পাৰ্সোনাল ভাৱে ডেভেলপ কৰিব পৰা কেপাচিটি জন্মতে আমাক দান কৰিছে সেইটো আমাৰ দেহত আছে আৰু পৰজীৱী উদ্ভিদ হৈ থাকিলে কিমান দিনলৈ থাকিম গছজোপা যদি কাটি দিয়ে মই আপলাইনজনৰ ওপৰত সদায় নিৰ্ভৰ কৰি আছো আপলাইন যদি মোৰ পৰা উইডো হৈ দিয়ে আপলাইন যদি গায়ৰা দিয়ে তেতিয়া মোৰ কি হ'ব গতিকে মই নিজকে এই যে ডালটোৰ ওপৰত নিৰ্ভৰ কৰা নাই মই নিৰ্ভৰ কৰিছো মোৰ উইংছৰ ওপৰত এই দৰ্শনটো যদি মই অনুভৱ কৰিব পাৰো তেতিয়াহ'লে মই ভাবিছো সাকসেস অৱশ্যম্ভাৱী সাকসেসটো এনেকুৱা এটা বস্তু নহয় ইয়াৰ পৰা গৰুৱা চালিত গৈ পাম দাঙি লৈ আনিম সাকসেস ইজ এ জাৰ্নি প্ৰত্যেকটো পজিটিভ নিগেটিভে মোক তিলকে যিটো অভিজ্ঞতা দান কৰি যাব
সেই অভিজ্ঞতাটো প্ৰতিটো খোজতে খটুৱাই যিখিনি মই আহৰণ কৰিব পাৰিম তাৰ বিনিময়ত টকা কিমান আছে পইচা কিমান আছে দৰকাৰ নাই মই কিমান মানুহটো বৈজ্ঞানিক দৃষ্টিভংগীৰে গ্ৰহণ হৈছো আৰু সাইন্টিফিক লিটাৰেচাৰে মই মানুহক কিমান আকৰ্ষণ কৰিব পাৰিছো সেইটোৱে কথা আৰু মানুহ যদি মোৰ লগত থাকে মানুহ যদি মোৰ সহায় হয় মানুহৰ মন যদি মোৰ মনত থাকে তেতিয়া মই বুজি পাম জয় আমাৰ অনিবাৰ্য থ্যাংক ইউ স্যার ধন্যবাদ ৰমেশ ছাৰ ধন্যবাদ ৰাতিপুৱা আমাক সকলোকে ইমান সুন্দৰকে আপুনি কথাখিনি শ্বেয়াৰ কৰিলে আৰু দুই এজন ব্যক্তিয়ে মোক মেছেজো কৰিছে সেশনটো আকৌ শুনিব পাৰিম নেকি আৰু সেইকাৰণে মই সেশনটো ৰেকৰ্ডিং কৰি ৰাখিছো মই ইউটিউবত এটো আপলোড কৰিম আপোনালোকে যদি কোনোবা নতুন ব্যক্তি হয়তো কেতিয়াবা এনে ধৰণৰ সেশন যদি আপুনি দেখায় তেওঁলোক মোটিভেট হোৱাৰ চান্স আছে স্পেশালি ইয়ংষ্টাৰ সকলক এনে ধৰণৰ মোটিভেশন যদি দুই এটা কথা আপুনি শুনাব পাৰে তেতিয়াও আপুনি কিছু প্ৰসপেক্ট বিজনেছৰ কাৰণে পোৱা চান্স আছে যে আমি ইংলিছ বিভাগ অনলি টকা পইচাৰ কথাই নহয় কেৱল আপোনাৰ লাক্সাৰি লাইফৰ কথাই নহয় বহুতো আমি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰো এইখিনি আপোনালোকে দেখাব পাৰিব আৰু সেইটো কাৰণে মই ভিডিওটো ৰাখিম ইউটিউবত আপোনালোকে ৰিপিট টেলিকাষ্টটো ইয়াৰ পৰা চাব পাৰিব আৰু ফাইনালি সকলোকে মই আনমিউট কৰিম আৰু আনমিউট কৰি আপোনালোকৰ ৰমেশ ছাৰৰ প্ৰতি যিটো মন্তব্য সকলোৱে আগবঢ়াব আৰু তাৰ লগে লগে আমি আমাৰ সেশনটো সমাপ্ত কৰিম সো ধন্যবাদ স্যার আপোনাৰ জীৱনটো সুখৰ হওক ইংলিছত আপুনি আৰু থ্যাংক ইউ স্যার থ্যাংক ইউ আৰু মোৰ ফালৰ পৰা সকলো অংশকাৰী লৈকে ইমান ধৈৰ্য ইমান আগ্ৰহেৰে কথাখিনি শুনাৰ কাৰণে স্যাৰ অসংখ্য ধন্যবাদ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা থাকিলে আপোনাকে কেন্দ্ৰ কৰি আমাৰ সকলো বিদ্যাৰ্থীৰ যাতে প্ৰতিটো দিনে সত্য আৰু সুন্দৰ ফালে অগ্ৰগতি লাভ কৰক আৰু সফলতা তেওঁলোকৰ দাখি হওক এইটোৱে মোৰ একান্ত প্ৰাৰ্থনা স্যাৰ হয় ধন্যবাদ সকলোকে মই আনমিউট কৰি দিছো ওকে Thank you so much, sir. Wonderful session. Sir, mind blowing. Thank you Sir, so thank you much, so much, sir. Thank you, sir. Thank you so much, sir. It's really a wonderful session. Thank you, sir. Thank you, everyone. Have a good day.